নমস্কাৰ বিউটিজিত ব্লগলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই ৰেচিপি এটা লৈ আহিছোঁ, আপোনালোকেও বনাব পাৰিব। এইফালে মই দেখিছে চেনি লৈছোঁ, চেনি একাপ লৈছোঁ। কেক এটা বনাবলৈ ওলাইছোঁ। কেকটো মই পিঠাগুড়ি আৰু ময়দা দি পেলাই বনাম। আচলতে আপোনালোকেও বনাই খাব পাৰিব, খাবলৈ বহুত টেষ্টি হয়। সেইবাবে বোলো নাই ভিডিঅ'টো আজি মই শ্বেয়াৰ কৰিম। ইয়াত ডিম দুটা লৈছোঁ, ডিম দুটা মই ইয়াতে ভাঙি লওঁ, তাৰপিছত মই আকৌ লগ পাই আছোঁ। এইফালে মই ডিম দুটা ইয়াতে দি দিলোঁ, তাৰপিছত এইখিনি ৰিফাইন দিছোঁ। দেখিছে এইখিনি মই ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ বাৰু। কেনেকৈ কি কৰোঁ আপোনালোককো দেখুৱাবলৈ মই চেষ্টা কৰিম। এইফালে ধুনীয়াকৈ মই মিক্সি গ্ৰাইণ্ডাৰ পিছত অকণমান নিমখ দি দিছোঁ। ইয়াতে নিমখখিনি দি দিলোঁ, তাৰপিছতে এইফালে লৈছোঁ ইয়াত ময়দা লৈছোঁ। মই ময়দাখিনি দিম ধুনীয়াকৈ, খুবেই দি দিছোঁ মই গোটেইখিনি, কাৰণ এটা হাতে মোবাইল ধৰি আছোঁ, এটা হাতে কৰিবলৈ দিগদাৰ হ'ব সেইকাৰণে। তাৰপিছতে এইফালে মই দি দিলোঁ পিঠাগুড়ি একাপ দিছোঁ। দেখিছে পিঠাগুড়ি দিলোঁ 1 কাপ। তাৰপিছত দিম এতিয়া এয়া বেকিং পাউডাৰ দিছোঁ, মই এইখিনি দিছোঁ আৰু অকণমান দিব লাগিব। বেকিং পাউডাৰ অকণ দিম বাৰু মই। এইফালে আৰু এচুকুট দিছোঁ মই বেকিং পাউডাৰ। সেইখিনি ধুনীয়াকৈ এতিয়া মই হাতেৰে হেৰি কৰিম। তাৰপিছতে গাখীৰ দিম ইয়াতে মই ধুনীয়াকৈ, সেইখিনি ধুনীয়াকৈ মই মিলাই লওঁ, তাৰপিছত আকৌ দেখুৱাই আছোঁ বাৰু কেনেকৈ কি কৰোঁ। এনেকৈ খাই পাইছেনে বাৰু জনাবচোন কোনোবাই। খাবলৈ বহুত টেষ্টি হয় কেকটো। আচলতে পিঠাগুড়ি দিও বনাব পাৰে, কেতিয়াবা মই আকৌ পিঠাগুড়ি দি বনাই দেখুৱাম। আজি মোৰ পিঠাগুড়ি কম আছিলে, সেইকাৰণে মই তাৰ লগতে ময়দাও মিক্স কৰি দিলোঁ। ময়দা পিঠাগুড়ি এনেকৈ মিলাই পেলাই বনাই চাওঁচোন বাৰু কেনেকুৱা হয়নো। এইখিনি মই ধুনীয়াকৈ মিলাই লওঁ, তাৰপিছতে আকৌ লগ পাই গাখীৰ লৈ লৈছোঁ। গাখীৰ কিমানখিনি লাগে তাৰ পৰিমাণত মই দিম এইখিনি বাৰু। এইফালে ধুনীয়াকৈ হৈ গ'লগৈ। ইয়াতে অকণমান মই ভেনিলা এচেঞ্চ এড কৰি দিছোঁ, খাবলৈ ধুনীয়া হয়। এইটো অপশ্যনেল হয়, দিলে দিব নিদিলে নাইকিয়া বাৰু। ভেনিলা এচেঞ্চ দিছোঁ মই 1 কাপ দিছোঁ মাত্ৰ, মানে কি ডিমৰ আচলতে যি গোন্ধটো সেইটো আচলতে নাইকিয়া হ'ব। থাকিলে দিব, নাথাকিলে দিব নালাগে। তাৰপিছত এইখিনি মই কি কৰিলোঁ, গাখীৰ মোৰ ইমানখিনি থাকি গ'লগৈ আৰু সেইখিনি ধুনীয়াকৈ অকণমান সময় মই হেৰি কৰি লওঁ, মিলাই লওঁ। চাই থাকক ভিডিঅ'টো তেনেহ'লে মোক। অকণমান ইয়াতে মই ঘিউ এড কৰি দিম, অকণ দি দিছোঁ। এইবিলাক আকৌ ধুনীয়াকৈ অকণ সময়খিনি মিলাই ল'ম মই এতিয়া। ইফালে ধুনীয়াকৈ মই পেপাৰ এখন কাটি ল'লোঁ, টিচু পেপাৰ এখন কাটি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত ইয়াতে মই অকণমান ৰিফাইন দি পেলাই সানি ল'ম। ইফালে মই ধুনীয়াকৈ ইয়াত দি দিলোঁ। অকণমান ধুনীয়াকৈ টুকুৰিয়াই লৈছোঁ। এইটো মই ইয়াতে বনাম আজি। কেকটো অকণ ডাঙৰকৈ বনাইছোঁ সেইকাৰণে। এইফালে মোৰ কেৰাহী গৰম হৈ গ'লগৈ, কেৰাহীতে বনাম মই। এইফালে বহাই দিওঁ লাহেকৈ মই এতিয়া কেৰাহীটো একদম কমাই থৈ দিমগৈ মই। এইফালে বহাই দিলোঁ ধুনীয়াকৈ। এতিয়া ঢাকোন মাৰি থৈ দিম আৰু মই খুব বেছি 40 মিনিটমানৰ পিছত মই চাম আকৌ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইফালে কেকটো ধুনীয়াকৈ ফুলিছেগৈ মোৰ। এইফালে কেকটো চাগে মোৰ নমাব হৈ গ'লগৈ। মেকখনত দি ধুনীয়াকৈ সুমুৱাই চামে, যদি দেখিছোঁ অকণো লাগি নাহে, সেয়া মোৰ কেকটো ধুনীয়াকৈ হৈ গ'লগৈ। পিছত বাৰু নমাই পেলাই ঠাণ্ডা হ'বলৈ দিওঁ, তাৰপিছত মই দেখুৱাই আছোঁ বাৰু আকৌ। কেকটো মোৰ ধুনীয়াকৈ হৈ গ'লগৈ। এতিয়া মই এখন নকাকৈ এৰুৱাই পেলাই সেইটো ধুনীয়া কোমল হৈছে চোৱা কেকটো, পিঠাগুড়ি কেক।
পিঠাগুড়ি কেক বনাইছিলোঁ। এইফালে কেকটো এতিয়া মই কাটিম, ধুনীয়াকৈ কাটি পেলাই দেখুৱাওঁ আপোনালোকক কেনেকুৱা হৈছে ন। চাওক কিমান ধুনীয়া হৈছে, কিমান ধুনীয়াকৈ ফুলিছে। গৰম হৈ মই কাটি লওঁ ধুনীয়াকৈ। এফালে মই ধুনীয়াকৈ পিচ কৰিছোঁ, এইখিনিও পিচ কৰি লওঁ। এনেকৈ সমানকৈ কাটি পেলাইছোঁ। গৰমেই হৈ আছে অকণমান, তথাপিও 2 পিচমান মাৰ ঘৰলৈকো দি পঠিয়াম। এতিয়া মই এয়া ধুনীয়াকৈ কাঁহীতে মই থৈ গৈছোঁ। আপোনালোকেও নিশ্চয় বনাই খাই চাব, খাবলৈ বহুত টেষ্টি হয়। মই বনালোঁ আজি। বাকীখিনিও কাটি লওঁ ধুনীয়াকৈ মই। ইফালে ধুনীয়াকৈ কেকটো বনাই কাটি কৰি মই আপোনালোকক দেখুৱালোঁ। মোৰ কেকৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আজি। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটাত আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।